এডিআৰই গ্ৰেড 3 2022 প্ৰশ্ন কাকতখন আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। অলিম্পিকৰ পতাকাখনত কোনটো ৰং অনুপস্থিত? অপশ্যন দিয়া আছে এ ৰঙা, বি সেউজীয়া, চি বেঙুনীয়া, ডি হালধীয়া। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বেঙুনীয়া ৰং পোৱা নাযায়। পেৰুৰ ৰাজধানী চহৰখনৰ নাম কি? অপশ্যন দিয়া আছে এ বগোটা, বি চেণ্টিয়াগো, চি হাভানা, ডি লিমা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লিমা হৈছে পেৰুৰ ৰাজধানী চহৰ। নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? অপশ্যন দিয়া আছে অপশ্যন এ মুম্বাই, বি কলিকতা, চি হায়দৰাবাদ, ডি নতুন দিল্লী। শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ মুম্বাইত ষ্টক এক্সচেঞ্জৰ কাৰ্যালয়। এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা। অপশ্যন এ BIOS, চি বি হাৰ্ড ডিস্ক, চি CPU, ডি USB ফ্লাছ ড্ৰাইভ। শুদ্ধ উত্তৰ হৈছে USB ফ্লাছ ড্ৰাইভ। উত্তৰ ভাৰতৰ সিন্ধু গাঙ্গেয় সমতলভূমিক দক্ষিণ ভাৰতস্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে অপশ্যন এ কাৰাকোৰাম পৰ্বতমালা, বি সাতপুৰা বিন্ধ্য পৰ্বতমালা, চি আৰাৱলী পৰ্বতমালা, ডি পীৰপাঞ্জল পৰ্বতমালা। শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা। নিম্নলিখিত নদীসমূহৰ ভিতৰত কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়? অপশ্যন এ সিন্ধু, বি গংগা, চি যমুনা, ডি নৰ্মদা। শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি নৰ্মদা নদী। কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? অপশ্যন দিয়া আছে এ 100 ডিগ্ৰী চেণ্টিগ্ৰেড, বি -40 ডিগ্ৰী চেণ্টিগ্ৰেড, চি 0 ডিগ্ৰী চেণ্টিগ্ৰেড, ডি 4 ডিগ্ৰী চেণ্টিগ্ৰেড। শুদ্ধ উত্তৰ 4 ডিগ্ৰী চেণ্টিগ্ৰেড। সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়? অপশ্যন এ বাণিজ্য, বি অৰ্থনীতি, চি ৰাজনীতি বিজ্ঞান, ডি সমাজতত্ত্ব। শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি অৰ্থনীতি। নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থবোৰ চিনাক্ত কৰা। অপশ্যন দিয়া আছে এ প্লুটনিয়াম, বি জাৰ্মেনিয়াম, চি অচিয়াম, ডি কেডমিয়াম। শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ প্লুটনিয়াম। ভলীবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজনকৈ খেলুৱৈ থাকে? অপশ্যন দিয়া আছে এ 5, বি 7, চি 6, ডি 8। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 6জনকৈ থাকে। ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? অপশ্যন দিয়া আছে এ 9, বি 7, চি 8, ডি 10। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 7। 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন আছিল? অপশ্যন দিয়া আছে এ অজন্তা নেওগ, বি চন্দ্ৰমোহন পাটোৱাৰী, চি হিমন্ত বিশ্ব শৰ্মা, ডি পীযুষ হাজৰিকা। শুদ্ধ উত্তৰ অপশ্যন এ অজন্তা নেওগ। 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ জিলা কেইখন? অপশ্যন দিয়া আছে এ 34, বি 35, চি 33, ডি 32। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 35খন। নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? অপশ্যন দিয়া আছে এ চীন, বি নেপাল, চি ম্যানমাৰ, ডি ভূটান। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ভূটান। নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত? অপশ্যন দিয়া আছে এ নৰনাৰায়ণ সেতু, বি শৰাইঘাট দলং, চি ভূপেন হাজৰিকা সেতু, ডি কলীয়া ভোমোৰা সেতু। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ভূপেন হাজৰিকা সেতু। নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? অপশ্যন দিয়া আছে এ ডিক্ৰং, বি কুচিয়াৰা, চি বগী নদী, ডি ভৰলু। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কুচিয়াৰা। অসমৰ ৰাজ্যিক বৃক্ষ কি? অপশ্যন দিয়া আছে এ হোলোং, বি চেগুন, চি শাল, ডি আহঁত। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ হোলোং গছ অসমৰ ৰাজ্যিক বৃক্ষ। অসমৰ কোনখন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে? অপশ্যন দিয়া আছে এ শিৱসাগৰ, বি তেজপুৰ, চি দুমনিচকী, ডি হাজো। শুদ্ধ উত্তৰ হৈছে ডি হাজো। যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটিৰ নাম হৈছে? অপশ্যন এ তৰাই, বি টোকোলাই, চি তামুই, ডি টিংৰাই। শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি টোকোলাই।
প্ৰথম অসমীয়া কথাছবি হৈছে অপশ্যন এ ভাইটি বি বৰুৱাৰ সংসাৰ চি জয়মতী ডি ইন্দ্ৰমালতী শুদ্ধ উত্তৰ হৈছে অপশ্যন চি জয়মতী স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল হ'ল অপশ্যন এ ভীমৰাও আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভভাই পেটেল বি অৰুণা আছফ আলী আৰু সুভাষ চন্দ্ৰ বসু চি ভগত সিং আৰু ৰাজগুৰু ডি মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে অপশ্যন এ অনুচ্ছেদ 25 বি অনুচ্ছেদ 13 চি অনুচ্ছেদ 15 ডি অনুচ্ছেদ 19 শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি অনুচ্ছেদ 15 মহম্মদ আদিল শ্বাহৰ সমাধিস্তম্ভ গোলগম্বদ অৱস্থিত এ বিজাপুৰ বি দিল্লী চি হায়দৰাবাদ ডি ভূপাল শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিজাপুৰ ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰণালয়ৰ উদ্যোগত হোৱা উড়ানেট এ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটি হৈছে এ আম বি এয়াৰ চি আকাশ ডি এভিয়েশ্যন শুদ্ধ উত্তৰ অপশ্যন এ আম 10 লাখ কোটি বজাৰ মূল্যৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি অপশ্যন দিয়া আছে এ এয়াৰটেল বি টিচিএছ চি উইপ্ৰো ডি ৰিলায়েন্স শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি ৰিলায়েন্স নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অক্ষুদ্ৰ অপশ্যন এ যক্ষগান তামিলনাডু বি সত্ৰীয়া অসম মোহিনীঅট্টম কেৰালা ডি ওডিচি উৰিষ্যা শুদ্ধ উত্তৰ এ অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ জলাশয়টি হৈছে অপশ্যন এ দীপৰ বিল বি বৰদলনি চি চান্দৱী ডি ডিব্ৰু-চৈখোৱা শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ দীপৰ বিল নিম্নলিখিত মন্ত্ৰণালয়ৰ সমূহৰ কোনটো বেটি বচাও বেটি পঢ়াও আঁচনিৰ সৈতে জড়িত নহয় অপশ্যন এ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় বি গ্ৰামোন্নয়ন মন্ত্ৰালয় চি মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয় ডি মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় শুদ্ধ উত্তৰ অপশ্যন বি গ্ৰামোন্নয়ন মন্ত্ৰালয় অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত অপশ্যন দিয়া আছে এ শিলচৰ বি যোৰহাট চি গুৱাহাটী ডি ডিব্ৰুগড় শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিব্ৰুগড় ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত অপশ্যন এ টীকাকৰণ বি পৰিচ্ছন্নতা চি ডিজিটেলাইজেশ্যন ডি ৰাজপথ উন্নয়ন শুদ্ধ উত্তৰ হৈছে অপশ্যন এ টীকাকৰণ ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17 নম্বৰত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে অপশ্যন এ দাসত্ব বি বন্দিত্ব শ্ৰমিক চি অস্পৃশ্যতা ডি সতী শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি অস্পৃশ্যতা এনেধৰণৰ আলোচনাবোৰ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ আৰু লাইক কৰি থাকিবলৈ নাপাহৰিব ধন্যবাদ